কৃষ্ণ মহাপুৰুষ মাধৱদেৱে আমাৰ নৰমনুষ্যসকলক যদি আমি মন কৰোঁ তেনেহ'লে আমাক সজাগ কৰি দিছে। কি বুলি? ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া হৈ যামাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে কি বুলি কৈছে? ব্ৰহ্মাকে আদি কৰি, সৃষ্টিকৰ্তা ব্ৰহ্মা, এই ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱ জগত মায়াৰ শয্যাৰ মাজত শুই আছে। গতিকে সেইসকলক কি কৈছে? মায়া শয্যাৰ মাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন। পৰম ব্ৰহ্ম কৃষ্ণ হৈছে চৈতন্য আৰু তেওঁ সনাতন, সত্য, চিৰস্থায়ী। গতিকে সেই তেৰাই আমাক কি কৰিব পাৰে? তুমি হে চৈতন্য সনাতন, আমি অচেতন নিয়োগ নাথ জগাই। বোলে প্ৰভু আমি অচেতন। কেনেকৈ অচেতন? বোলে এই যে ধন জন দৌল ভাজ্যা পুত্ৰ গাড়ী ঘোঁৰা অসংখ্য এইবিলাক যিটো সংসাৰৰ অন্ধৰ কূপ ভৱকূপ, এই ভৱকূপত পৰি ভৱকূপৰ ভিতৰত সোমাই থাকি আমি মায়াৰ শয্যাত শুই আছোঁ। এতেকে প্ৰভু তুমি আমাক জগাই নিয়া। তুমি সেই চৈতন্য সনাতন ৰাম 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 ৰাম, আমি